নমস্কাৰ। আজি আমি আলোচনা কৰিম এছচিআৰটি পেট 2025 চনৰ আমাৰ যিখন অফিচিয়েল সিলেবাস দিয়া আছে আৰু আমাৰ যি গণিতৰ যিখিনি টপিকস আছে যেনে সংখ্যা প্ৰণালী, ভগ্নাংশ আৰু ইয়াৰ প্ৰকাৰ বা ইয়াৰ ব্যৱহাৰ আৰু আমাৰ যি জ্যামিতি, তাৰপিছত শতাংশ, জোখমাপ আৰু আমাৰ যি টকা পইচাৰ হিচাপ, বৰ্গ উলিওৱা যিখিনি টপিকস আছে। মই কি কৰিছিলো আজিৰ পৰা দুদিন আগতে কৈছিলো যে মোৰ যি সিটেট পৰীক্ষাৰ হেণ্ড ৰিটেন নোটছ আছে ইয়াত আপোনালোকৰ সৈতে কি কৰিম শ্বেয়াৰ কৰিম আৰু আপোনালোকে 15ৰ ভিতৰত 15 নম্বৰ পাবলৈ সক্ষম হ'ব। কিন্তু যোৱাকালি যেতিয়া কি কৰিছো ভিডিঅ' ৰেকৰ্ডিং কৰা আৰম্ভ কৰিছিলো, মানে একেলগে গোটেইখিনি টপিকস কভাৰ কৰি এটা ভিডিঅ'তে দিম বুলি, তেতিয়া মানে মই যি 2024 চনৰ জানুৱাৰী মাহত সিটেট পৰীক্ষা দিছিলো তাতে যিখিনি মানে এনচিইআৰটি কিতাপৰ পৰা নোটছ বনাইছিলো তাতে মই নিজে মনত ৰাখিব পৰাকৈ বুজিব পৰাকৈ কিছুমান মানে ট্ৰিক্স ফলো কৰিছিলো আৰু তাতে লিখিছিলো। আপোনালোকে যদি সেইখিনি চাই আপোনালোকে নিজেই মানে বুজি নাপাব আৰু ভাবিব যে কি লিখা আছে ইয়াত কি বুজিম, সেইকাৰণে যোৱাকালি ৰেকৰ্ডিং কৰা বন্ধ কৰিছো আৰু যোৱাকালি যি ভগ্নাংশ এই ভগ্নাংশৰ যি টপিকস মানে যোৱাকালিৰ পৰা টাইপ কৰি আজি মানে ভিডিঅ'টি আপলোড দিবলৈ মানে সক্ষম হলো। আৰু আপোনালোকে ইয়াত হয়তো কিছুমান যি অংক, যি আমাৰ ডিজিট নাইবা যি আমাৰ লেটাৰ পূৰ্ণ ইয়াত হয়তো উলট পালট দেখা পাব। আপোনালোকে কমেন্ট কৰি জনাব যদি কিবা তেনেকুৱা চকুত পৰে। আৰু আপোনালোকক আজি কৈছো আপোনালোকে যিহেতু মানে ডিএলএড পৰীক্ষা দিব আৰু সময় বেছি নাই, আপোনালোকে কেনেকৈ 15ৰ ভিতৰত 15 পাব গণিতত আৰু ৰিজনিঙত কেনেকৈ 10 নম্বৰৰ ভিতৰত 10 নম্বৰ পাব, ইয়াত কিছুমান পৰামৰ্শ দিম। যদি আপোনালোকে সেই পৰামৰ্শখিনি ভালদৰে কি কৰে ফলো কৰে তেনেহলে আপোনালোকে যি ৰিজনিং আৰু গণিত মিলাই যি 25 নম্বৰ আছে অতি কমেও 20 নম্বৰ পাবলৈ সক্ষম হ'ব 100%। আজি আপোনালোকক কৈছো, কিন্তু আপোনালোকে শেষলৈ চাব তাতে কি দিয়া আছে আপোনালোকে ভালদৰে চাব, তেতিয়া আপোনালোকে যি 25 নম্বৰ আহিব 25ৰ ভিতৰত 20 নম্বৰ পাব। গতিকে যি গণিত এই গণিতৰ ভিডিঅ' আজিৰ পৰা আৰু নিদো, কিয়নো বহুত সময় লাগে, টাইপ কৰোঁতে বহুত সময় গুচি যায়। সেইকাৰণে নেক্সট যেতিয়া সিটেট আৰম্ভ হ'ব, আপোনালোকে যেতিয়া ডিএলএড পৰীক্ষাত মানে অৱতীৰ্ণ হৈ পাছ কৰি যেতিয়া কি হ'ব পেড এক্সাম পাছ কৰি ডিএলএড পৰীক্ষাত নামভৰ্তি কৰাৰ পিছত সিটেট পৰীক্ষা দিব, তেতিয়া যি গণিত সেই গণিত ভালদৰে যিখিনি আমাৰ গণিতৰ টিএলএম আছে সেই টিএলএম কিনি আনি ভালদৰে আলোচনা কৰিম। গতিকে এতিয়া আহিছো মানে বেছিয়ে কলো, এতিয়া আহিছো আমাৰ যি আজিৰ মেইন টপিকস ভগ্নাংশ, কনচেপ্ট অফ ফ্ৰেকশন। ভগ্নাংশ হৈছে এনে এটা সংখ্যা যিয়ে সম্পূৰ্ণ বস্তু এটাৰ অংশ বুজায়। সম্পূৰ্ণ বুলি কওঁতে কোনো এটা বস্তু হ'ব পাৰে নাইবা বস্তুৰ এটা কোট হ'ব পাৰে। ফ্ৰেকশন ইজ এ নাম্বাৰ ৰিপ্ৰেজেন্টিং পাৰ্ট অফ এ হোল, এইখিনিকে কোৱা হৈছে ইংৰাজীত। আৰু ইয়াত a whole may be a single object or a group of object। মানে ভগ্নাংশ হৈছে এনে এটা সংখ্যা বা বস্তু যিয়ে সম্পূৰ্ণ এটা বস্তুৰ অংশ বুজায়। যেনে আপোনালোকৰ যেতিয়া দাদাই নাইবা বাইদেৱে বজাৰৰ পৰা পিজ্জা কিনি আনে, সেই পিজ্জা যেতিয়া সমানে দুভাগ কৰা হয় নাইবা 4 ভাগ কৰা হয়, ইয়াকে কি বুলি কোৱা হয়, যি অংশ ইয়াকে ফ্ৰেকশন বুলি কোৱা হয়। কিন্তু ফ্ৰেকশন আপোনালোকে জনাৰ আগতে আপোনালোকে মানে ইতিমধ্যে ফ্ৰেকশনৰ বিষয়ে অৱগত, কিন্তু ফ্ৰেকশন জনাৰ আগতে আপোনালোকে এইখিনি বস্তু আগতে ভালদৰে জানিব লাগিব, তেতিয়াহে আমাৰ যি ফ্ৰেকশনৰ অংক বা গণিত আহে অতি সহজতে আমি কৰিব পাৰিম। কি জানিম, যি এই শতাংশ চিহ্ন, যি শতাংশ ই কি বুজায়? শতাংশ মানে 100 ভাগৰ 1, যাক আমি ভগ্নাংশ মানে ফ্ৰেকশনত কি কৰো ৰিপ্ৰেজেন্ট কৰো কেনেকৈ 1/100 বা 100 ভাগৰ 1। ওপৰতো কি কয় আৰু তলতো কি কয় আহি আছে। আৰু 50% মানে কি 2 ভাগৰ 1, অৰ্থাৎ 50 ইনটু আমাৰ যি 1/100
100 মানে যেতিয়া আমি এই 50ৰে 100 কাটাকাটি কৰিম তেতিয়া কি পাম 1/2 মানে 2/1 ইয়াত ইংৰাজীত কয় 1/2 আৰু অসমীয়াত কি কয় 2/1 আৰু ওপৰত কি কয় ওপৰত কয় লব নিউমাৰেটৰ আৰু তলতক কি কয় হৰ মানে ডিনোমিনেটৰ তাৰপিছত 25% মানে কি পৰীক্ষাত কিন্তু এনে ধৰণৰ প্ৰশ্ন আহে 25% মানে কি ই হৈছে কি 4/1 অৰ্থাৎ আমি যদি 25 into 1/100 কি কৰো পূৰণ কৰো মানে কাটাকাটি কৰো 25 4 4 25 গুণ 100 আৰু ওপৰত g1 মানে 1/4 20% মানে কি 5/1 মানে অৰ্থাৎ 20 into 1/100 মানে যেটা আমি 20ৰে কি কৰিম 100 কাটিম তেতিয়া কি পাম 1/5 মানে 100/1 কি এই 5/1 এটো হৈছে কি আমাৰ এইখিনি চিহ্নৰ এইখিনি আমাৰ জানিব লাগিব তেতিয়া আমি কি ফ্ৰেকশনৰ অংক বা গণিত কৰিব পাৰিম এতিয়া আইছো আমাৰ যি আমি যে ক 1.5 টকা মানে কি 1.5 টকা মানে হৈছে কি 1 and 1/2 মানে 1 সমস্ত 2/1 2.5 টকা মানে কি 2.5 টকা মানে কি 2 সমস্ত 2/1 তাৰপিছত আমি যে ক 3.5 টকা 5.5 টকা এটো মানে কি মানে 2 and আমাৰ যি 1/3 মানে 2 সমস্ত 3/1 আৰু আমি যে ক 4.5 টকা মানে কি 2 and 1/4 মানে 2 সমস্ত 4/1 তাৰপিছত ইয়াক যদি আমি যদি ক যে এটা টেংকিত 8/3 পানী আছে যদি আমি এক ভগ্নাংশত কি কৰো ফ্ৰেকশনত আমি কি কৰো লিখো যে কি হ'ব 3/8 মানে 8/3 যদি প্ৰশ্ন কৰা হয় টেংকিত যিখিনি পানী আছে যদি কোৱা হয় খালি কিমান আছে ইয়াত 8/3 আছে কিন্তু যদি কোৱা খালি কিমান আছে তেতিয়া আমি কি লিখিম 5/8 মানে 8/5 কিয়নো ইয়াত 3 আছে টোটাল আছে 8 সেইকাৰণে 5/8 মানে 8/5 প্ৰশ্ন যদি কোৱা হয় এখন ৰুটি এবাৰ এটা পিজ্জা 6 ভাগ কৰি 1 ভাগ খালে আমি ভগ্নাংশত কি কৰিম লিখিম কেনেদৰে 1/6 নাইবা 6/1 যদি কোৱা হয় ৰুটিখনৰ কিমান অংশ খাব আছে এই পিজ্জাটোৰ কিমান অংশ খাব আছে 6 ভাগ কৰিছো কিমান অংশ খাব মানে বাকি আছে 1 ভাগ খালে টোটাল আছে কিমান 6 গতিকে কিমান বাকি আছে 5 ভাগ ফ্ৰেকশনৰ ওপৰৰ যি টি যিকোনো এটা সংখ্যা থাকিব পাৰে এটা ভগ্নাংশ ইয়াত 5 থাকিব পাৰে ইয়াত 4 থাকিব পাৰে ইয়াত 2 থাকিব পাৰে ইয়াত 1 থাকিব পাৰে এই ওপৰৰ আপোনালোকে এইখিনি ভালদৰে মনত ৰাখিব মানে পৰীক্ষাত কি লাগে খেলিমেলি লাগে ইয়াত যে পি ওপৰত যে আমি পি লিখো যিকোনো সংখ্যা লিখো যেনে পি 50 এই পি কি বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় লব মানে লব ইয়াত কি আছে মানে ব পিছত কি আছে ও আছে আমি যে সংখ্যা কি কৰিছো ভাঙিছিলো মানে লব আৰু আমাৰ যি নিউমাৰেটৰ ইয়াক কি বুলি কোৱা হয় লবক ইংৰাজীত নিউমাৰেটৰ বুলি কোৱা হয় আৰু ইয়াত যি কিউ আছে এই কিউ কি বুলি কোৱা হয় হৰ মানে ডিনোমিনেটৰ বুলি কোৱা হয় আপোনালোকে যেতিয়া ভগ্নাংশ গণিত কৰিব লাগিব এই লব আৰু হৰ ইয়াৰ মাজতে কি মেইন খেলখন আৰম্ভ হয় মানে ওপৰত খতাই কি বুলি কোৱা হয় লব বুলি কোৱা হয় লব আৰু তলত কি বুলি কোৱা হয় হৰ বুলি কোৱা হয় আৰু আপোনালোকে বেছিকৈ মনত ৰাখিব এই যি লব এইটো ভালদৰে মনত ৰাখিব কিয়নো ইয়াৰ পৰা বেছি প্ৰশ্ন আহে আৰু এইটো আমি জনাৰ লগে লগে কি হ'ব প্ৰশ্ন মানে উত্তৰ কৰোতে একেবাৰে সহজ হৈ পৰিব আহি আছে ভগ্নাংশৰ ব্যৱহাৰ কোনো এটা বস্তুৰ যদি আমি হিচ্ছা আমাৰ যি অংশ যি অংশীদাৰ এই হিচ্ছা বা অংশ ক'বলৈ দেখুৱাবলৈ বুজাবলৈ আমি কি কৰো ভগ্নাংশ ব্যৱহাৰ কৰো যেনে কাৰোবাৰ মাটি আছে 5 বিঘা 4 বিঘা 3 বিঘা যে ভাগ কৰি দিয়া হয় মানে কোনো এটা বস্তুৰ যদি হিচ্ছা বা অংশ কোৱা হয় এটো মোৰ এইখিনি মাটি মোৰ এনেদৰে যদি কোৱা হয়
বা দেখুৱাবলৈ বা বুজাবলৈ কি বুলি কি ব্যৱহাৰ কৰা হয় ফ্ৰেকশন মানে ভগ্নাংশ ব্যৱহাৰ কৰা হয় কোন এটা সম্পূৰ্ণ বস্তু কিমান সমান অংশত এই ৰুটিখন যে ভাগ কৰিছিলো পিজ্জা কিমান সমান অংশত ভাগ কৰা হয় তাক তল লিখা হয় মানে হৰ লিখা হয় অৰ্থাৎ যি ডিনোমিনেটৰ তা লিখা হয় আৰু যিখিনি লোৱা হয় বা দিয়া হয় বা খোৱা হয় তাক কি লিখা হয় ওপৰ লিখা হয় অৰ্থাৎ যি লব যি আমাৰ নিউমেৰেটৰ তাত লিখা হয় যেনে উদাহৰণ এটা কণিত দুফলা কৰি একফলা কাৰোবাক খাব দিলে তাক ৰিপ্ৰেজেন্ট কৰা হয় কেনেকৈ 2/1 নাইবা 1/2 মানে ভগ্নাংশত কি লিখিম কণি আছিল কি আমাৰ এটা কণি দুই ভাগ কৰি এক ভাগ মানে দুইফলা কৰি একফলা কাৰোবাক খাব দিলে আমি কেনেদৰে কি কৰিম আমাৰ মেইন বস্তু আছিল মানে কণি আছিল কেতিয়া এটা কণি আছিল আৰু দুই ভাগ কৰি এক ভাগ কাৰোবাক খাব দিলে আমি কেনেদৰে কি কৰিম ভগ্নাংশ লিখিম 1/2 নাইবা 2/1 এটা কণি যদি আমি তিনি ভাগ মানে তিনি ফলা কৰি এক ফলা কাৰোবাক খাব দিও কি হ'ব কণি আছিল এটা ভাগ কৰা হৈছে তিনিটা মানে তিনি ফলা ভাগ কৰা হৈছে আৰু এক ফলা কাৰোবাক খাব দিয়া হৈছে তেতিয়া আমি কি কৰিম 1/3 নাইবা 3/1 এনেদৰে ভগ্নাংশ লিখা হয় এটা কণিক চাৰিফলা কৰি দুই ফলা কাৰোবাক খাব দিলে তেনেহলে কি হ'ব আমি তাক ৰিপ্ৰেজেন্ট কেনেকৈ কৰিম 4/2 নাইবা 2/4 ওপৰ লিখা হ'ব কি 2 তল লিখা হ'ব 4 2 মানে লব আৰু 4 মানে হৰ তাৰপিছত এতিয়া আছে আমাৰ যি ইয়াৰ পৰা প্ৰশ্ন আহিবই ভগ্নাংশৰ প্ৰকাৰ টাইপস অফ ফ্ৰেকশন আমাৰ প্ৰথম কি প্ৰকাৰ হৈছে কি প্ৰকৃত ভগ্নাংশ আপোনালোকে কৈছিলো আপোনালোকক এই লব যি আমাৰ নিউমেৰেটৰ ভালদৰে মনত ৰাখিব লব যদি কি হয় সৰু হয় মানে ওপৰত যদি সৰু হয় তলত যদি ডাঙৰ হয় তেনেহলে ই কি হ'ব সদায় প্ৰকৃত ভগ্নাংশ হ'ব মানে প্ৰপাৰ ফ্ৰেকশন হ'ব কেনেদৰে হ'ব ওপৰত যদি 5000 থাকে তলত থাকিব লাগিব 2000 নাইবা 5001 সেই কাৰণে ওপৰত যি লব এই লব যদি কি হয় মানে একেবাৰে সিম্পল যদি লব কি হয় আমাৰ সৰু হয় তেনেহলে সদায় কি হ'ব প্ৰকৃত ভগ্নাংশ আৰু বাকি এই লব হৰ এইবোৰ মনত ৰাখি লাভ নাই যদি লব সৰু তেনেহলে কি ই হৈছে প্ৰকৃত ভগ্নাংশ আৰু যদি লব ডাঙৰ ই হ'ব কি অপ্ৰকৃত ভগ্নাংশ যেনে 1/5 6/8 30/20 55/70 তাৰপিছত কি 10/85 ইয়াত সকলো কি আছে সৰু ইয়াত সকলো কি ডাঙৰ মানে লব এই লব কি সৰু আৰু যি আমাৰ এই হৰ ই হৈছে কি ডাঙৰ সেই কাৰণে ই কি ই হৈছে আমাৰ প্ৰকৃত ভগ্নাংশ আৰু ই কি এনেদৰে ডট এনেকৈ অসীম লৈ মানে ইনফাইনাইট লৈ ই কৈ থাকে অপ্ৰকৃত ভগ্নাংশ মানে কি ইম্প্ৰপাৰ ফ্ৰেকশন অপ্ৰকৃত ভগ্নাংশ একেবাৰে সহজ যদি লব কি হয় ডাঙৰ হয় তেন্তে তাক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় যেনে 8 5কৈ ডাঙৰ 16 8কৈ ডাঙৰ তাৰপিছত 60 85 98 30 70 85 ইয়াতকৈ কি ডাঙৰ আৰু ই কি কৰে ডট অসীমলৈ মানে ইনফাইনাইটলৈ কৈ থাকে মানে আপোনালোকে একেবাৰে অতি সহজতে মনত ৰাখিব যদি লব মানে লব আমাৰ যি লব আছে ভগ্নাংশৰ ই যদি সৰু হয় তেনেহলে প্ৰকৃত আৰু যদি ডাঙৰ হয় তেনেহলে কি ই হৈছে অপ্ৰকৃত ভগ্নাংশ তাৰপিছত আমাৰ যি মিশ্ৰ ভগ্নাংশ মানে যি মিক্স ফ্ৰেকশন বুলি কোৱা হয় যি ভগ্নাংশৰ লব ডাঙৰ হয় তেন্তে তাক মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় মানে মিশ্ৰ ভগ্নাংশ হৈছে এনে এটা ভগ্নাংশ যি আমাৰ যি ইম্প্ৰপাৰ ফ্ৰেকশন মানে যি অপ্ৰকৃত ইয়াত যি অপ্ৰকৃত ভগ্নাংশবোৰ চাইছে এইবোৰৰ পৰা কি হয় আমাৰ যি মিক্স ফ্ৰেকশন ইয়াক কি কৰা হয় কনভাৰ্ট কৰা হয় কেনেকৈ
মিশ্র ভগ্নাংশ হৈছে এটা সম্পূৰ্ণ ভগ্নাংশ আৰু এটাৰ কি এটা অংশৰ জোট কেৱল অপ্ৰকৃত ভগ্নাংশৰ কি হয় মিশ্র ভগ্নাংশ হয় যেনে মিশ্র ভগ্নাংশত সদায় কি হয় লব ডাঙৰ হ'বই লাগিব ডাঙৰ নহলে কেতিয়াও ই মিশ্র ভগ্নাংশ নহয় যদি চাও 2/11 মানে 11/2 আমি যদি ইয়াত কি কৰো কনভাৰ্ট কৰো 2 গুণ 10 আৰু ওপৰত 1 যোগ কৰিলে কি হ'ব 2/11 মানে অপ্ৰকৃত ভগ্নাংশ কি হয় কেৱল মিশ্র ভগ্নাংশ হয় আৰু মিশ্র ভগ্নাংশৰ পৰা আমি কি অপ্ৰকৃত ভগ্নাংশ লৈ কনভাৰ্ট কৰিব পাৰো যদি আৰু চাও 15/4 ইয়াক যদি আমি মিশ্র ভগ্নাংশ কি কৰো প্ৰকাশ কৰো যেনে 4ৰে যদি আমি 15 কি কৰো হৰণ কৰো বা কাটাকাটি কৰো আমি কি পাম 3 সমষ্ঠ 4/3 মানে 4 গুণ 12 আৰু ওপৰত কি থাকিব খালি বাকি 3 যদি গোটেইখিনি কি কৰো যোগ কৰো কি পাম 15 পাম আৰু তলত থাকিব কি আমাৰ যি হৰ 4 আমি ইয়াক কি কৰো কি কৰিব পাৰো মিশ্র ভগ্নাংশত ভাগফল আমাৰ যি ভাগফল ভাগশেষ আৰু ভাজক এনেদৰে আমি কি বহুৱাই কৰিব পাৰো মানে এনেদৰে কৰিব লাগে এতিয়া আছে একক ভগ্নাংশ ইয়াৰ পৰা প্ৰশ্ন আহে একক ভগ্নাংশ কাক বোলে যিবোৰ ভগ্নাংশৰ লব যি নিউমাৰেটৰ 1 হয় কেৱল 1 হ'ব ইয়াত 1 আছে যিবোৰ ভগ্নাংশৰ মানে যি নিউমাৰেটৰ কি হয় 1 হয় 1 হয় আৰু যি আমাৰ হৰ ইয়াত আমাৰ কি 0 আছে 0 তো থাকিব নোৱাৰে নট ইকুৱেল টু 0 মানে 0 কৈ কি হ'ব ডাঙৰ হ'ব লাগিব মানে যি ডিনোমিনেটৰ মানে শূন্যতকৈ ডাঙৰ হয় মানে হ'ব লাগিবই তেতিয়া তাক একক ভগ্নাংশ বুলি কোৱা হয় ইয়াত মানে 5 থাকিব পাৰে 20 যি থাকে আৰু কিন্তু ওপৰত কেৱল সদায় 1 থাকিব লাগিব ইয়াত যি 1 আছে এই 1 থাকিব লাগিব তেতিয়া আমি কি তাক আমি একক ভগ্নাংশ মানে ইউনিট ফ্ৰেকশন বুলি কম আকৌ কৈছো যিবোৰ ভগ্নাংশৰ লবত কি থাকে 1 থাকে আৰু তলত 0তকৈ 0তকৈ মানে মান বেছি হয় তেতিয়া তাক একক ভগ্নাংশ বুলি কয় এটা আছে সমমান ভগ্নাংশ সমমান মানে সমতুল্য মানে সমান ইকুইভ্যালেন্ট ফ্ৰেকশন যিকোনো দুটা বেলেগ বেলেগ ভগ্নাংশৰ লব আৰু হৰক যদি এটা সংখ্যাৰে কেৱল এটা সংখ্যাৰে কি কৰিম আমি কেৱল এটা সংখ্যাৰে কি কৰিম পূৰণ কৰিম নাইবা হৰণ কৰিম কৰিলে কি আমি সেই আগৰ মানেই পাম তেন্তে সমমান বা সমতুল্য বা ইকুইভ্যালেন্ট ফ্ৰেকশন বুলি কম কেনেকৈ পাম পূৰণ কৰিব পাম আৰু আমি হৰণ কৰিব পাম কেনেকৈ পাম যদি চাও 2/3 আমি যদি 2 মানে 3/2 যদি আমি সমমান ভগ্নাংশ বনাব লাগে তেনেহলে আমি 2 লগত লব যদি 3ৰে পূৰণ কৰো বা হৰণ কৰো আৰু হৰক কি কৰিম 3 লগত সেই একে সংখ্যাৰে 3 যদি 2 3 গুণ 6 3 3 গুণ 9 আৰু আমি যদি ইয়াক কাটাকাটি কৰো কাটাকাটি কৰিলে আকৌ কি পাম 2 3 পাম যেনে 2 3 গুণ 6 তাৰপিছত 3 3 গুণ 9 মানে সমমান ভগ্নাংশ কাক কয় ই হৈছে এনে ভগ্নাংশ যদি আমি লব আৰু হৰক এটা সংখ্যাৰে কেৱল এটা সংখ্যাৰে আমি কি কৰো কাটাকাটি কৰো বা হৰণ কৰো বা পূৰণ কৰো কি পাম সেই আগৰ যি 2 3 এই 2 3 মান পাম ইয়াত কেৱল 3 বুলি নহয় আপোনালোকে 5 তলত 5 ওপৰত 5 তলত 10 ওপৰত 10 এনেদৰে পূৰণ বা হৰণ কৰিলে কি পাম আমি ইয়াত কেৱল পূৰণ দিয়া হৈছে আমি কি কৰিম আমি সমমান ভগ্নাংশ পাম মানে 2 লগত 3 পূৰণ কৰাৰ লগে লগে 6 পাইছো আৰু 3 লগত 3 পূৰণ কৰাৰ লগে লগে আমি 9 পাইছো আৰু 6 আৰু 9 গতিকে এই 2 আৰু 3ৰ সমমান ভগ্নাংশ কি 6 আৰু 9 যদি আমি 3ৰে 9 কাটো 2ৰে 6 কাটো কাটাৰ লগে আমি আকৌ আগৰ মান পাম ইয়াকে কি বুলি কোৱা হয় সমমান ভগ্নাংশ বুলি কোৱা হয় আৰু ই পূৰণ কৰি আমি পাইছো ঠিক সেইদৰে আমি যদি আৰু চাও 3/7 মানে 7/3 ইয়াত যদি সমমান ভগ্নাংশ আমি উলিয়াব লাগে তেনেহলে 3 লগত 2 পূৰণ কৰিছো 3 লগত 7 মানে 7ৰ লগত 3 মানে কি 2 পূৰণ কৰিছো যদি আমি কি কৰো ইয়াত পূৰণ কৰা কৰি
কৰি কি পাওঁ আমি 6 আৰু 14 পাইছো কেনেকৈ পাইছো 2 3 গুণ 6 2 7 গুণ 14 কিন্তু আমি কত কৰিছো ইয়াত 2 ইয়াত কিন্তু বেলেগ বেলেগ লোৱা নাই ইয়াত 5 লোৱা নাই কেৱল 2 লিখছো 7 গুণ 14 সেইকাৰণে ই হৈছে কি সমমান ভগ্নাংশ যদি আমি 7 ৰে কাটো 3 ৰে কাটো আকৌ আগৰ মান পাম ইয়াকে কি বুলি কোৱা হয় সমমান ভগ্নাংশ মানে এনে এটা সংখ্যা ল'ব লাগিব তলে ওপৰে সমান কৰি ল'ব লাগিব যদি 10 ৰ 10 ল'ব লাগিব তাৰ পিছত 3/8 মানে 8 ভাগৰ 3 যদি সমমান আমি ভগ্নাংশ উলিয়াব লাগে তেনেহলে আমি 3 লগত 3 পূৰণ কৰিছো 8 লগত 3 পূৰণ কৰিছো 8 3 গুণ 24 3 3 গুণ 9 গতিকে এই 3 আৰু 8 ৰ সমমান ভগ্নাংশ কি 9/24 যদি আমি ইয়াক কাটাকাটি কৰো আকৌ এই আগৰ মানে পাম ই হৈছে কি সমমান ভগ্নাংশ যদি আমি হৰণৰ ক্ষেত্ৰত চাও 15/20 ইয়াৰ সমমান ভগ্নাংশ কি হ'ব আমি কি কৰিছো ইয়াত 5 লৈছো আপোনালোকে 3 ল'ব পাৰে 4 ল'ব পাৰে 3 নহয় 4 ল'ব পাৰে 4 নহয় 3 ল'ব পাৰে 5 ল'ব পাৰে মানে যি দৰে কি কৰে কাটাকাটি কৰিব পৰা যায় যেনে 5 3 গুণ 15 5 4 গুণ 20 আৰু এই 15 আৰু 20 যদি আমি কি কাটাকাটি কৰো পাছেৰে আমি কি পাম 4 ৰে আকৌ আগৰ যি আমাৰ এই 15/20 এই মান পাম যদি আৰু এটা চাও 25/50 ইয়াৰ যদি সমান ভগ্নাংশ আমি উলিয়াব লাগে যদি আমি কি কৰো 5 ৰে হৰণ কৰো 5 5 গুণ 25 5 ৰে যদি হৰণ কৰো 5 গুণ 50 যদি ইয়াক কাটাকাটি কৰো আকৌ আমি কি পাম আগৰ মান পাম ইয়াকে কি বুলি কোৱা হয় সমমান ভগ্নাংশ বুলি কোৱা হয় আপোনালোকে এইখিনিৰ উত্তৰ দিবলৈ চেষ্টা কৰিব 6/7 5/5 8/7 10/4 12/15 14/30 36/40 ইয়াত মানে এটা সৰু উদাহৰণ দিছো ইয়াত যে 7 আহিছে কি হৰণ কৰাৰ ফলত আমি 7 মানে 14 কি সংখ্যা ইয়াত বহুৱালে আমি 7 পাম এবাৰ ইয়াত যি আমি 7 পাইছো এই 7 ৰ লগত কি সংখ্যা বহুৱালে আমি 14 হৰণ কৰিব পাৰিম এটো হৈছে ইয়াৰ উদাহৰণ আপোনালোকে এইখিনি কমেন্ট কৰি জনাব তেতিয়া আপোনালোকে যি সমমান ভগ্নাংশ যি ইকুইভ্যালেন্ট ফ্ৰেকশন অতি সহজতে বুজিব পাৰিব আৰু এটা যদি চাও ইয়াত যি আমি 50 পাইছো ইয়াত কি এনেকুৱা সংখ্যা বহুৱাব লাগিব আমি কি পাম এই 10 লগত পূৰণ কৰিলে 50 পাম আৰু ঠিক সেইদৰে ইয়াত যি পাম তলতো একেই বহুৱাব লাগিব আৰু একে বহুৱাই পূৰণ কৰাৰ পিছত এই প্ৰশ্নবোধ আমি বহুৱাব লাগিব এনেদৰে কি আমি সমমান ভগ্নাংশ উলিয়াব পাৰিম এতিয়া আহিছো সদৃশ্য ভগ্নাংশ মানে লাইক ফ্ৰেকশন বুলি কোৱা হয় যিবাৰ ভগ্নাংশৰ হৰ এতিয়া আহিছো হৰ মানে ডিনোমিনেটৰ কি হয় একে হয় কেৱল একে হ'ব লাগিব 12 12 20 20 10 10 যি হয় একে হ'ব লাগিব আৰু ওপৰত যি আছে এইবিলাক একো মেটাৰ নকৰে কেৱল তলৰ যি আমাৰ লগ মানে হৰ এই হৰৰ ডিনোমিনেটৰৰ মান কেৱল একে হ'ব লাগিব 20 20 100 100 5 5 6 6 তেতিয়া তাক কি কম আমি লাইক ফ্ৰেকশন মানে সদৃশ্য ভগ্নাংশ বুলি কম ওপৰত যি আছে এইবিলাক কাম নাই আৰু ই কি ডট 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 কৈ অসমলৈ কৈ থাকে তাৰপিছত অসদৃশ্য ভগ্নাংশ মানে আনলাইক ফ্ৰেকশন যিবাৰ ভগ্নাংশৰ যি হৰ ডিনোমিনেটৰ ই কি হ'ব বেলেগ বেলেগ হ'ব ইয়াত আগত কি আছিল কেৱল 12 12 12 5 5 5 6 6 6 আছে কিন্তু ইয়াত কি আছে ইয়াত যি আমাৰ ডিনোমিনেটৰ ইয়াত কি আছে সকলো বেলেগ বেলেগ ডিফাৰেন্ট মানে 20 to 4 3 2 6 5 6 যি আছে যদি বেলেগ বেলেগ হয় তেনেহলে ই হ'ব কি অসদৃশ্য ভগ্নাংশ আৰু ওপৰত যি আছে তাৰপিছত এডিশন এন্ড সাবট্ৰেকশন অফ টু ফ্ৰেকশন মানে দুটা ভগ্নাংশৰ আমি যে যোগ আৰু বিয়োগ কৰিব লাগে ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহে আমাৰ কেৱল টিএলএড পেড এক্সাম বুলিয়ে নহয় আমাৰ যি টিএলএডৰ যেতিয়া আপোনালোকে ফাৰ্ষ্ট সেমত বা থাৰ্ড সেমত পাব তেতিয়া এই ভগ্নাংশ যোগ আৰু বিয়োগ কৰিব আহে কেৱল ইয়াত সেই কাৰণে এই টপিকটো ডিএলএডৰ আমাৰ যি পেড এক্সাম তাতো দিয়া হৈছে কাৰণ আপোনালোকে যাতে পঢ়ি
যেতিয়া লিখিব লাগিব থিয়ৰি মানে অংক কৰিব লাগিব কেৱল গঢ়ে কৰিব লাগে পেৰাগ্ৰামত কিন্তু আপোনালোকে যেতিয়া গণিতৰ পেপাৰ দিব পৰীক্ষা দিব ডিএলএডত অফলাইনত তেতিয়া কি হ'ব আপোনালোকে এইখিনি ইয়াৰ পৰা গণিত কৰিব আহিব গতিকে সেইকাৰণে এই টপিকটো দিয়া হৈছে দুটা ভগ্নাংশৰ ক্ষেত্ৰত যদি আমি যোগ আৰু বিয়োগ কৰিব লাগে এই দুয়োটাৰে ক্ষেত্ৰত একেটাই নিয়ম ফলো কৰে কি কৰে একেটাই নিয়ম যোগ আৰু বিয়োগ কৰিব আহিলে যদি পৰীক্ষাত যোগ আৰু বিয়োগ কৰিব আহে পেড এক্সামতে হওক নাইবা ডিএলএডৰ আমাৰ যি ৰিটেন এক্সাম হয় তাতে হওক ডেসক্ৰিপটিভ টাইপৰ তলত হৰ যদি একে থাকে তেন্তে এটা ৰাখিব লাগে আনহাতে লবত যোগ থাকিলে যোগ বিয়োগ থাকিলে বিয়োগ কৰিব লাগে আকৌ কৈছো আপোনালোকে নিশ্চয় মানে কৰিছে তথাপি কৈছো দুটা ভগ্নাংশৰ ক্ষেত্ৰত যদি আমি যোগ আৰু বিয়োগ কৰিব লাগে একে নিয়ম যোগ আৰু বিয়োগ কৰিব আহিলে তলৰ যি হৰ যি ডিনোমিনেটৰ তাত যদি আমি কি কৰিম একে থাকে যেনে অলপ আগতে যে পাইছো আমি ইয়াত পাইছো এই 12 12 12 এইবোৰ একে একে আছে নহয় তাকে কোৱা হৈছে তলত যি আমাৰ হৰ যদি কি থাকে একে থাকে তেন্তে এটা ৰাখিব লাগে এটা ৰাখিব লাগে যে আমি 5 12 12 12 পাইছো ইয়াত কেৱল দুটা ক্ষেত্ৰত কোৱা হৈছে দুটা ভগ্নাংশৰ ক্ষেত্ৰত এটা ৰাখিব লাগে আনহাতে লবত যদি যোগ থাকে যোগ কৰিব লাগে আৰু বিয়োগ থাকিলে বিয়োগ কৰিব লাগে এইখিনি আৰু একো নাই যদি চাও 9/5 6/5 ইয়াত যদি যোগ কৰিব লাগে ইয়াত আপোনালোকে নিশ্চয় চাইছে 5 5 একে আছে নহয় এই 5ৰ পাছৰ পৰা এটা 5 লম তলত যেনেকৈ আছে তেনেকৈ লম আৰু ইয়াত যি 9 আৰু 6 আছে ডাইৰেক্ট যোগ কৰি দিলে আমি উত্তৰ পাম কেনেকৈ পাম 9 6 15 আৰু এটা মানে দুটা 5 আছে এটা 5 লৈছো গতিকে আমি যদি ইয়াক কাটাকাটি কৰো 5ৰে আমি যদি 15 কাটো 3 বাৰ তলত থাকিল 5 গুণে 5 গতিকে কি হ'ব 1 ভাগৰ 3 বাৰ 3/1 যদি বিয়োগ কৰিব লাগে কেৱল মানে একই নিয়ম একে কেৱল বিয়োগ কৰিলে মানে এই যোগৰ ঠাইত ইয়াত যি যোগ আছে কেৱল ইয়াত বিয়োগ হৈ দি কাটাকাটি কৰিলে হ'ল কেনেকৈ যেনে যদি এইটো চাও 12/3 আৰু 6/3 ইয়াত কি আছে আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াত কি আছে 3 3 এটা আছে সেইকাৰণে আমি কি কৰিম 3 এটা লৈছো আৰু মানে এটা ল'বই লাগিব আৰু ইয়াত যি 12 আৰু 6 আছে আমি ইয়াত কি কৰিম ইয়াত বিয়োগ 3 আছে আৰু 6 গলে কিমান হ'ব 6 যদি আমি 3ৰে কাটাকাটি কৰো 3 গুণে 3 3 2 গুণ 6 আমি উত্তৰ কি পাম 2/1 মানে 1 ভাগৰ 3 মানে এইখিনি আৰু এনেকুৱা প্ৰশ্ন আহে যে এইটো ভগ্নাংশৰ যোগ কৰা কি হ'ব যেনেকৈ আছে তেনেকৈ বহাই দিব যোগ কৰিব বিয়োগ থাকিলে বিয়োগ যোগ থাকিলে যোগ আৰু মানে সৰু ভগ্নাংশৰ আকাৰলৈ নিবৰ কাৰণে কাটাকাটি কৰি এইখিনি দিলে হ'ল ইয়াত কিন্তু কেৱল 3 থাকিব পাৰে 2 থাকিব পাৰে যদি হৰ একে নাথাকে ইয়াত আমি কি পালো হৰ একে আছে 5 5 3 3 এইটো কেৱল দুটা অংকহে দিছো কিয়নো টাইপ কৰোঁতে বহুত সময় লাগে সেইকাৰণে দুটা এক্সাম্পল লৈছো আৰু মানে বহুত দিব পাৰিলো হয় কিন্তু উপায় নাই হৰ একে নাথাকিলে যদি হৰ একে নাথাকে তেতিয়াহ'লে আমি ফ্ৰেকশনত যেতিয়া যোগ আৰু বিয়োগ কৰিব লাগে তেতিয়া আমি কি কৰিম এলচিএম লৈও কৰিব পাৰিম আৰু আমাৰ যি ক্ৰছ মাল্টিপ্লাই যি আমি পৰ্যায়ক্ৰম বুলি কওঁ এনেকৈও কৰিব পাৰিম এনেকে কিন্তু এই দুটা অংকৰ যদি আমাৰ যোগ আৰু বিয়োগ কৰিব লাগে কেৱল আমি যি ক্ৰছ মাল্টিপ্লাই এইটো কৰিলে একেবাৰে পৰীক্ষাৰ সময় মানে কম সময়তে 2 সেকেন্ড 3 সেকেন্ডতে আমি কি কৰিব পাৰিম শুদ্ধ উত্তৰ কৰিব পাৰিম আৰু এলচিএম লৈ থাকিলে এলচিএম লৈ থাকোতে আমাৰ 5-6 মিনিট এনে যাব 3-4 মিনিট এনে যাব গতিকে আমি ক্ৰছ মাল্টিপ্লাই জৰিয়তে কি কৰিম যোগ আৰু বিয়োগ অতি আপোনালোকে পৰীক্ষাৰ সময়ত যদি যোগ আৰু বিয়োগ কৰিব আহে ভগ্নাংশৰ দুটা ভগ্নাংশৰ আৰু একে নথকা বেলেগ বেলেগ থকা ডিফাৰেন্ট মানে যি ডিনোমিনেটৰ থাকে আপোনালোকে এলচিএম ল'ব নালাগে কেৱল যি ইয়াত কি আছে ক্ৰছ মাল্টিপ্লাই
এইখিনি কৰিব লাগিব কৰিলে 2 সেকেন্ড 3 সেকেন্ডতে উত্তৰ ওলাই আহিব যেনে আৰু এটা উদাহৰণ আছে মানে এইখিনি লগতে তৃতীয়তে বাওঁ হাতৰ লগৰ লগত সোঁ হাতৰ তলত থকা যি আমাৰ হৰ এই হৰক পূৰণ কৰি বাওঁ হাতৰ লগৰ ঠাইত বহুৱাব লাগে তৃতীয়তে তিনিটা আছে নিয়ম সোঁ হাতৰ যি লব এই লবৰ লগত বাওঁ হাতৰ তলত থকা যি হৰ এই হৰক কি কৰিব লাগে সোঁ হাতৰ লগৰ ঠাইত বহুৱাব লাগে আকৌ কৈছো আমি ক্ৰছ মাল্টিপ্লাই কৰিম তাৰপিছত যি যোগৰে বিয়োগ কৰিব লাগে ক্ৰছ মাল্টিপ্লাই কৰিম আৰু ইয়াৰ বাবে কি প্ৰথমে হৰকেইটা পূৰণ কৰি এটা কৰিব লাগে মানে তলত যি হৰ থাকিব এইটো হৈছে ভগ্নাংশ 5 4 3 2 2 এইটো মানে কি পূৰণ কৰি এটা কৰিব লাগিব হৰকেইটা পূৰণ কৰিব লাগিব যদি 5 থাকে 4 থাকে 5 4 গুণ 20 আৰু এনেকৈ কৰাৰ পিছত তৃতীয়তে বাওঁ হাতৰ লগৰ লগত সোঁ হাতৰ যি হৰ মানে এইটো হৈছে লব আৰু ই হৈছে হৰ এনেকৈ পূৰণ কৰিব লাগিব আৰু কৰি লগৰ ঠাইত লিখিব লাগিব আৰু তৃতীয়তে সোঁ হাতৰ লগৰ লগত বাওঁ হাতৰ তলত থকা হৰক পূৰণ কৰি সোঁ হাতৰ লগৰ ঠাইত লিখিব লাগিব মানে এনেকৈ পূৰণ কৰিব লাগিব যদি চাওঁ উদাহৰণ দুটা ভগ্নাংশৰ যোগ 2/3 4/5 আমি কেনেকৈ যোগ কৰিছো 2 5 গুণ 10 4 3 গুণ 12 আপোনালোকে নিশ্চয় দেখা পাইছে 2 5 গুণ 10 4 3 গুণ 12 তাৰপিছত ইয়াত যে 3 আৰু 5 আছে প্ৰথমে কৈছো নহয় এই দুটো একেলগে পূৰণ কৰি এটা কৰিম 3 5 গুণ 15 আৰু আমি কি পালো ইয়াত যি যোগ আছে যোগ কৰিম 10 আৰু 12 যোগ কৰিলে কি পাম 22 আৰু আমাৰ যি ইয়াত 15 আছে ইয়াত যদি আমি কি কৰো কাটাকাটিটো কৰিব পৰা নাযায় কাটাকাটি কৰিব পৰা একৰে নাযায় সেই কাৰণে আমি কি কৰিম ইয়াক মানে মিক্স ফ্ৰেকশন লৈ কনভাৰ্ট কৰিম যেনে 15 গুণে 15 আৰু ওপৰত 7 এটো হৈছে কি ইয়াৰ কারেক্ট आंसर কিয়নো ইয়াক কোনো এটা সংখ্যাৰে কাটাকাটি কৰিব পৰা নাযায় কিয়নো ই হৈছে যুগ্ম সেই কাৰণে আমি কি কৰিম তলে উপৰে ক্ৰস মাল্টিপ্লাই কৰিম আৰু তাত কি কৰিম জি পাও বহুৱাম আৰু তলত কি কৰিম তলত এই দুটা পূৰণ কৰি এটা কৰি লম কৰি কাটাকাটি কৰিলে কাটাকাটি কৰিম আৰু নাপালে কৰিব নাপালে তাৰে মিক্স ফ্ৰেকশন লৈ কনভাৰ্ট কৰিম কিন্তু যদি এইটো না থাকে কেৱল এইটো থাকে এইটো কারেক্ট কিন্তু আপোনালোকে যদি পৰীক্ষাত এনেকুৱা ধৰণৰ দেখা পায় মানে সদায় কি মিক্স ফ্ৰেকশন লৈ কনভাৰ্ট কৰিব চাব এনেকুৱাই যিকোনো অপচন আছে তাৰপিছত 9/5 6/5 ইয়াত যদি আমি কি কৰো এই দুটা ভগ্নাংশ যোগ কৰো 9 5 গুণ 45 তাৰপিছত 6 5 গুণ 30 আৰু 5 5 গুণ 25 যদি আমি কি কৰো যোগ কৰো কেনেকৈ কৈছো ক্ৰস মাল্টিপ্লাই আৰু এনেকৈ যদি ইয়াত কি কৰো যোগ কৰো 85 আৰু ইয়াত কি আছে এই দুটা 5 5 গুণ আমি 25 পালো যদি আমি কি কৰো এই 25ক 5 ৰে কাটিম ইয়াত যি আমি 25 পাইছো 25 এ 5 আৰু যি আমি 5 ইয়াত কি আছে 17 ৰে আমি যেতিয়া কাটিম আমি 5 ৰে 17 85 পাম মানে 85 পাম যদি আমি কি কৰো যদি এইটো উত্তৰ না থাকে আপোনালোকে এনেদৰে কনভাৰ্ট কৰিব যেনে 5 3 গুণ 15 আৰু 2 17 এটো হৈছে কারেক্ট आंसर আৰু যি ইয়াত মোৰ কলমটো ওলাই এটো মানে অলপ অসুবিধা দি আছে এটো মানে কি কেৱল স্ক্ৰিন ৰেকৰ্ডাৰৰ কলম যি স্ক্ৰিন ৰেকৰ্ডাৰ আছে কোনো ধৰণৰ পেন নাই সেই কাৰণে অংকৰ মানে যি ভিডিও মানে বেছি সমীক্ষা হয় এটা যদি দুটা ভগ্নাংশ বিয়োগ কৰিব আহে আপোনালোকে কেনেদৰে কৰিব এই একে নিয়ম কেনেদৰে 5 3 গুণ 15 2 7 গুণ 14 বিয়োগ আছে বিয়োগ তাৰপিছত এই দুটা পূৰণ কৰি 6 পাম গতিকে 14 15 14 গলে কিমান পাম 1 আৰু ইয়াত যে 6 আছে 6 ই হৈছে কারেক্ট आंसर তাৰপিছত যদি এনেকৈ আহে 9/5 6/5 একই নিয়ম
কেৱল বিয়োগ থাকিলে বিয়োগ, পূৰণ থাকিলে পূৰণ। এনেদৰে ক্ৰছ মাল্টিপ্লাই কৰিম, কৰাৰ পিছত এনেকে পাম, আৰু বাকীখিনি কেৱল কি কৰিম, কাটাকাটি কৰিম। যেনে তেতিয়া আছিল কি, ইয়াত আছিল 85 যোগ কৰাৰ কাৰণে, কিন্তু ইয়াত কি হৈছে, ইয়াত হৈছে বিয়োগ কৰাৰ কাৰণে 15। যদি আমি 5ৰে কাটো 5 বাৰ, 5ৰে যদি কাটো 15ক 3 বাৰ, দুটা মিলি কি হৈছে 3/5, ই হৈছে আমাৰ কাৰেক্ট আনসাৰ। এতিয়া আহিছো আমাৰ যি দুটা ভগ্নাংশৰ পূৰণ আৰু হৰণ, তাৰপিছত তিনিটা ভগ্নাংশৰ আমাৰ যি যোগ বিয়োগ পূৰণ হৰণ আমি কেনেকৈ কৰিম তাৰ ওপৰত আলোচনা কৰিম। কিন্তু আমি প্ৰথমতে জানিব লাগিব দুটা ভগ্নাংশৰ আমি পূৰণ কেনেকৈ কৰিম পৰীক্ষাত আহিলে। দুটা ভগ্নাংশৰ পূৰণ কৰিবলৈ হলে লবৰ লগত লবক কি কৰিম, পূৰণ কৰিম, আৰু লবৰ লিখিম, মানে ওপৰতে লিখিম, আৰু আমাৰ যি হৰ, এই হৰৰ লগত হৰক মানে ডিনোমিনেটৰক কি কৰিম, পূৰণ কৰি আমি হৰ লিখিম, আৰু পিছত পূৰণ কৰাৰ পিছত যেতিয়া কাটাকাটি কৰিম, কাটাকাটি কৰাৰ পিছত যদি আমি সৰু ভগ্নাংশলৈ নিব পাৰো, মানে কনভাৰ্ট কৰিব পাৰো, আমি নিম, আৰু নালাগিলে নালাগে। কেনেকৈ তলৰ ভগ্নাংশটো পূৰণ কৰা কেনেকৈ কৰিছো, 3 আৰু 5, 6 আৰু 2, ইয়াত কি হৈছে এই পূৰণ চিন, ইয়াত কি কৰিছো ওপৰত নি, মানে কি কৰিছো ওপৰে ওপৰে পূৰণ। যেনে 3 5 গুণ 15, 6 গুণ 12, 15 আৰু 12। যদি কাটাকাটি কৰো, ইয়াত 3 যায় 4 বাৰ আৰু 3 যায় 5 বাৰ, গতিকে 5/4 মানে 4/5 ই হৈছে এই আমাৰ যি ভগ্নাংশ, ইয়াৰ কি আমাৰ পূৰণ। যদি হৰণ কৰিব লাগে, হৰণ কৰাৰ ক্ষেত্ৰতো ঠিক একেই, কেৱল কি আমি হৰণৰ ক্ষেত্ৰত এইটো চাব লাগিব, মানে যি পূৰণ আমি যি হৰণ কৰিব লাগিব, এই হৰণৰ টেনচন আমাৰ শেষ কৰাৰ কাৰণে আমি এই হৰণ চিহ্নটো কি কৰিব লাগিব, পূৰণ চিহ্ন লৈ আমি কনভাৰ্ট কৰিব লাগিব। আৰু সলনি কৰাৰ পিছত দ্বিতীয় ভগ্নাংশৰ হৰত থকা যি সংখ্যা থাকিব, এই সংখ্যাক আমি লব নিম, আৰু লবত থকা যি সংখ্যা তাক হৰত নিব লাগিব, মানে ওপৰৰ পৰা ওপৰতো তলত আৰু তলতো ওপৰত। কেনেকৈ মানে আমাক কি কৰিব লাগিব, এই হৰণৰ চিহ্ন আমাক উঠিয়াই কি কৰিব লাগিব, পূৰণ দিব লাগিব, পূৰণ চিহ্ন কৰিব লাগিব। তাৰপিছত আমি হৰত যি থাকিব সংখ্যা তাক তললৈ নমাই আনিব লাগিব, নাইবা তলৰ পৰা ওপৰলৈ নমাই নিব লাগিব, তেতিয়া আমাৰ পঢ়াত একেবাৰে সহজ হ'ব। কেনেকৈ যেনে 3/2, 3/4, ইয়াক যদি আমি কি কৰো, এই ভগ্নাংশটো যদি আমি কৰো, হৰণ কৰো, কেনেকৈ কৰিম, এই যিটো আমাৰ কি আছে হৰণৰ চিহ্ন আছে, ইয়াক কি কৰিছো, ইয়াত পূৰণলৈ কনভাৰ্ট কৰিছো, আৰু ইয়াত যি 3 আছে তলত আহিছে, মানে লগটো হৰত আহিছে, আৰু ইয়াত যি 4 আছে, এই 4 মানে হৰ, এই হৰটো ক'ত গৈছে, 4 ওপৰত গৈছে, মানে ই গৈছে ইয়াত, আৰু ই আহিছে ইয়াত, 3 আহিছে ইয়াত, মানে ওলট পালট। আৰু যদি আমি বাকীখিনি আগৰ কৰো, কেনেকৈ 3 4 গুণ 12, 2 3 গুণ 6, যদি আমি কি কৰো কাটাকাটি কৰো, 6 2 গুণ 12, 77, 2 নাইবা 1/2, ই হৈছে কি এই ভগ্নাংশৰ হৰণ কৰাৰ আমাৰ শুদ্ধ উত্তৰ। কেনেকৈ যদি হৰণ কৰিব লাগে, এই হৰণৰ চিহ্ন উঠাই আমি পূৰণ কৰিম, তাৰপিছত তলতো এই তলৰ সংখ্যাটো ওপৰত নিম, 4 নিছো ক'ত ওপৰত, 3 আনিছো তলত, আৰু এনেদৰে কি বাকী আগৰ দৰে পূৰণ কৰিলে কাটাকাটি কৰিলে শুদ্ধ উত্তৰ আমি পাম। এতিয়া আহিছো আমাৰ যি 3টা নম্বৰৰ ভগ্নাংশৰ যোগ বিয়োগ আৰু পূৰণ হৰণ। আমাৰ ইয়াৰ পৰা বেছি প্ৰশ্ন আহে, আৰু ই সময় বহুত খাই দিয়ে, আৰু এইখিনি বহুত মানে আগতকৈ অলপ টান, কিয়নো আমাক লাগিব কি 3টা ভগ্নাংশৰ যোগ বিয়োগ আমি যদি কৰিব লাগে, কি কৰিব লাগিব, আমাক ডিনোমিনেটৰ মানে হৰৰ আমাক এলচিএম লবই লাগিব। মানে এলচিএম নললে আমি অংক কৰিব পাৰিম যদিও, কিন্তু বেলেগ উপায়েৰে কৰিম, কিন্তু বহুত সময় লাগিব। আপোনালোকে যেতিয়া ওএমআৰ চিটত গল দিব, এই গল দিয়া সময়ত যিমান সময় লাগিব, সেই এটা অংক কৰোতে সেই সময়খিনি এনেই গুচি যাব। গতিকে আমি 3টা অংকৰ ভগ্নাংশৰ যোগ বিয়োগ পূৰণ যেতিয়া আমি কৰিব লাগিব, মানে যোগ আৰু বিশেষকৈ যোগ আৰু পূৰণ বিয়োগ কি কৰিব লাগিব, আমাক এই এলচিএম লবই লাগিব। এলচিএম লোৱাৰ বাহিৰে আমাৰ অন্য উপায় নাই।
কিয়নো বহুত সময় লাগিব। যদি আমি এই এলচিএম ল'ব লাগে আমাক এলচিএম জানিব লাগিব। আপোনালোকে ইতিমধ্যে এলচিএম পঢ়ি আহিছে, কিন্তু অতি সহজ সৰলভাৱে এটা ট্ৰিক্স আছে, মানে সহজ পদ্ধতি আছে কেনেদৰে এলচিএম মানে দেখাৰ লগে লগে আপোনালোকে শুদ্ধ উত্তৰ মানে এলচিএম উলিয়াব পাৰিব যিকোনো সংখ্যাৰ। সেইকাৰণে আমি আগত কি এই এলচিএমৰ বিষয়ে জানিব লাগিব। তেতিয়াহে আমি কি এই যি 3টা নম্বৰৰ ভগ্নাংশৰ যি যোগ বিয়োগ আৰু আমি কৰিব লাগিব, আমি অতি সহজে কৰিব পাৰিম। সেইকাৰণে আমি আগতে কি কৰিম, এই অংক কৰাৰ আগতে আমাৰ যি এলচিএম এই এলচিএম আমি আগতে জানিব লাগিব। যদি চাওঁ এলচিএম 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 হৈছে মানে লসাগু মানে লিষ্ট কমন মাল্টিপল। এলচিএম হৈছে এনে এটা সৰু সংখ্যা যিয়ে প্ৰশ্নত থকা গোটেইকেইটা সংখ্যাক কি কৰে কাটিব পাৰে। বহুত কেইটা সংখ্যাৰ এলচিএম উলিয়াবৰ কাৰণে আমাৰ যি ভাজক আছে, আপোনালোকে নিশ্চয় ভাজক ভাজ্য ভাগফল ভাগশেষ এইবোৰ জানে। এই ভাজকৰ ঠাইত প্ৰথমতে এনে এটা সৰু সংখ্যা ল'ব লাগে যিয়ে অতি কমে মানে কমচে কম 2টা সংখ্যাক কি কাটিব পাৰে। তেতিয়াহে আমি কি এলচিএম উলিয়াব পাৰো। মানে অতি কমেও 2টা সংখ্যাক কাটিবই লাগিব, তেতিয়াহে আমি কি এলচিএম উলিয়াব পাৰিম। আৰু তেতিয়ালৈকে কাটি থাকিব লাগিব যেতিয়ালৈকে ইয়াত যেতিয়া হ'ব, যেতিয়ালৈকে তলত 1 পোৱা নাযায় আৰু শেষত গোটেইকেইটা সংখ্যা পূৰণ কৰিব লাগে। এইখিনি হৈছে পুৰণি পদ্ধতি। আৰু যিটো সংখ্যা কাটিব পৰা নাযায়, যেনে পাৰি নম্বৰ থাকে, সেই সংখ্যাটোক আমি কি তললৈ নমাই আনিব লাগে। আৰু এলচিএম যদিও কি লিষ্ট কমন মাল্টিপল, তথাপি কি আমাক কি আটাইতকৈ ডাঙৰ সংখ্যাটোহে ল'ব লাগে। এইখিনি আৰু বেছি বহলে নকয়, আপোনালোকে জানে। যেনে 6, 12 আৰু 18 আৰু 3, 15 আৰু 18। যদি এইবোৰ পুৰণি পদ্ধতিৰ মতে আমি কি কৰো এলচিএম উলিয়াও, তেনেহলে কি হ'ব আটাইতকৈ সৰু সংখ্যা 2, 2 3 গুণ 6 আৰু 2 6 গুণ 12, 2 9 গুণ 18। ঠিক সেইদৰে 3 গুণে 3, 3 2 গুণ 6 আৰু 3 3 গুণ 9। যদি আমি গোটেইকেইটা সংখ্যা কি কৰো পূৰণ কৰো, আমি কি পাম এলচিএম 36। ইয়াতো 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18 আৰু 2 2 গুণ 4, 2 5 গুণ 10। ইয়াত কি হৈছে, ইয়াত যি আমি 5ৰে পূৰণ কৰিব নোৱাৰো পাৰিম নম্বৰ, এই পাৰিম নম্বৰটো আমি কি তলত নমাই আনিছো। আৰু 2 3 গুণ 6 আমি যদি এইখিনি পূৰণ কৰো কি পাম 180। কিন্তু ই হৈছে পুৰণি পদ্ধতি। এই পদ্ধতি আপোনালোকে পৰীক্ষাত নকৰিব, সময় একেবাৰে নাপাব। ইয়াৰ এটা কি আছে সৰু পদ্ধতি আছে, যেনে এইটো আপোনালোকৰ কাৰণে অতি সহজ, পৰীক্ষা হলত কৰিব পাৰিব। এলচিএম উলিওৱা সহজ পদ্ধতি। এলচিএমত থকা আটাইতকৈ সৰু সংখ্যাটোৰে যিকেইটা মানে সংখ্যা দিয়া থাকিব, যেনে 5, 10, 15, এই সৰু সংখ্যাটোৰে কি কৰিব লাগিব, যদি তৃতীয় ডাঙৰ সংখ্যাটোক কাটিব পৰা যায় তেনেহলে ডাইৰেক্ট কাটি দিব। আৰু দ্বিতীয় সংখ্যাটোৰে যদি তৃতীয় ডাঙৰ সংখ্যাটোক কাটিব পৰা যায় তথাপিও কাটি দিব। আৰু এনেদৰে যিমান সংখ্যা দিয়া থাকিব সকলোবোৰ সংখ্যাক এনেদৰে কাটি কাটি গৈ শেষত ৰৈ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব কি এলচিএম। কেনেকৈ, যেনে 5, 10 আৰু 25। যদি আমি এলচিএম উলিয়াব লাগে সেই আগতৰে আৰু এনেকে দি এইবোৰ কৰি থাকি লাভ নাই, কিয়নো সময় নাপাব। কি কৰিব, ইয়াত যি দেখা পাইছে আপোনালোকে 5, এই 5ৰে আমি যদি 10 কাটিব লাগে 5 2 গুণ 10 চাই, গতিকে 5 ডাইৰেক্ট কাটি দিম, এটা কমি গ'ল। তাৰপিছত এতিয়া কি আছে 10, আমি 10ৰে চাব লাগিব 50ক কাটিব পৰা যায় নে নাযায়, যায়। 10 মানে 10 5 গুণ 50, গতিকে এই 50 হ'ব কি আমাৰ যি এলচিএম। কি হ'ব, ই হৈছে এনে এটা ডাঙৰ সংখ্যা যিটো সংখ্যাক এই আগৰ দুটা সংখ্যাৰে কাটিব পৰা যায়। গতিকে আপোনালোকে যদি ভালদৰে এনেদৰে কৰে তথাপিও এই 50 পাব ইয়াৰ এলচিএম। ঠিক সেইদৰে 6, 18 আৰু 34 ইয়াৰ যদি এলচিএম উলিয়াব লাগে কেনেদৰে উলিয়াম, আমি আগতে চাম 6ৰে 18 কাটিব পৰা যায় নে নাযায়, যায়। কেনেকৈ, 6 3 গুণ 18, ঠিক সেইদৰে আৰু 18 6 কাটি দিম। তাৰপিছত আমি চাম ইয়াত যি আমাৰ কি আছে 36 আছে, এই 36ক 18ৰে কাটিব পৰা যায় নে নাযায়, যায়। কেনেদৰে,
18 3 গুণ 36 গতিকে এই আমি 6 কাটি দিম 18 কাটি দিম আমার থাকিল কিমান কেবল 36 গতিকে এই 36 হৈছে কি আমাৰ LCM এটো হৈছে আটাইতকৈ সহজ পদ্ধতি এনেদৰে পাতি থাকি কাটাকাটি কৰি লাভ নাই ভাগ দি লাভ নাই ঠিক সেইদৰে LCMত এনে কিছুমান সংখ্যা দিয়া থাকে যিবোৰ আমি ডাইৰেক্ট কাটিব নাপাও কিয় তাতে কিছুমান প্ৰাইম নম্বৰ দিয়া থাকে নহয় এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সংখ্যাটোক 2 ৰে মানে কি কৰিম পূৰণ কৰিম মানে 2 ৰ যি মাল্টিপল কি কৰিম ডাবল কৰি দিম ডাবল কৰি দিয়াৰ লগে লগে আমি নাইবা 3 ৰে কি কৰিম ডাবল কৰি দিম ট্ৰিপল কৰি দিম এনেদৰে কৰাৰ পিছত যেতিয়া গোটেই কেইটা সংখ্যা ডাবল নাইবা ট্ৰিপল কৰি কৰা সংখ্যাটোক মানে গোটেই কেইটা সংখ্যাৰে যেতিয়া এই ডাবল নাইবা ট্ৰিপল কৰি দিয়া সংখ্যাটোক আমি কাটিব পাৰো তেতিয়া ই হ'ব কি LCM কেনেকৈ যদি চাও 4 8 আৰু 20 যদি আমি LCM উলিয়াব লাগে তেতিয়া চাম আমি 4 ৰে 8 কাটিব পাৰো না পাও 4 দুগুণ 8 গতিকে আমি 4 কাটি দিলু এতিয়া চাম 8 ৰে আমি 20 কাটিব পাৰো না পাও 8 ৰে 20 আমি কাটিব না পাও 8 ৰে 20 ভাগ না যায় ইয়াত কি যদি 24 হৈ এটো কাটিব পাম কিন্তু ইয়াত আছে কি 20 সেই কাৰণে আমি কি এই 20 ডাবল কৰিব লাগিব 2 ৰে পূৰণ কৰিম নেবা 3 ৰে পূৰণ কৰিম যদি 8 ৰে ভাগ না যায় মানে 20 যদি দুবাৰ পূৰণ কৰো 40 হ'ব যদি 8 ৰে ভাগ না যায় তেনেহলে আমি কি কৰিম আকৌ 20 আৰু এটা কি কৰিম আৰু মানে কি ট্ৰিপল কৰি দিম মানে 3 ৰে পূৰণ কৰিম যদি চাও আমি 20 কি কৰিম যেতিয়া আমি ডাবল কৰি দিম 2 ৰে পূৰণ কৰিম তেতিয়া পাম 40 যদি এবাৰ চাও 4 ৰে আমি ইতিমধ্যে পাইছো 4 দুগুণ 8 তাৰ পিছত 8 ৰে যদি আমি 20 কাটিব না পাও 8 ৰে কি পাম এই 40 কাটিব পাম কেনেকৈ 8 5 গুণ 40 গতিকে এই 8 4 8 আৰু 20 ৰ এলচিএম কিমান হ'ব 40 হ'ব কিয় আমি এই 40 যেতিয়া আমি মানে 20 যেতিয়া আমি ডাবল কৰি দিলু ডাবল কৰি দিয়াৰ লগে আমি কি পালো 40 পালো গতিকে এই 40 হ'ব কি LCM ঠিক সেইদৰে 6 8 আৰু 16 ইয়াৰ আমি যেতিয়া LCM উলিয়াব লাগে আমি কি কৰিম আমি প্ৰথমে চাম 6 ৰে 8 কাটিব পৰা যায় না নাযায় নাযায় 16 কাটিব পৰা যায় না নাযায় 8 ৰে 16 কাটিব পৰা যায় কিন্তু 6 ৰে নাযায় কিন্তু আমি কি কৰিম আটাইতকৈ ডাঙৰ সংখ্যাটো কি কৰিম আমি 2 ৰে পূৰণ কৰিম যেতিয়া আমি 2 ৰে পূৰণ কৰিম তেতিয়া হ'ব কি 32 আমি যদি এবাৰ চাও 2 ৰে পূৰণ কৰাৰ পিছত 6 ৰে আমি কি কৰিম 8 নাযায় কাটা তাৰপিছত 8 ৰে 16 যায় কিন্তু যদি আমি এই 16 3 ৰে পূৰণ কৰো কি হ'ব 48 হ'ব যদি এবাৰ চাও 6 ৰে 48 কিমান যায় 6 গুণ 48 8 ৰে 8 গুণ 48 গতিকে কি যায় আৰু যদি চাও এই যে 16 নিজে কি কৰা যায় 16 ৰে 48 কি কৰা যায় কাটিব পৰা যায় 3 48 গতিকে এই আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব কি LCM কেনেকৈ হ'ব আমি যেতিয়া ডাবল কৰি দিম ডাবল কৰি দিয়াৰ লগে লগে এই তিনিটা সংখ্যাৰে পূৰণ কৰিব মানে কাটাকাটি কৰিব পৰা যাব লাগিব কলে কি হ'ব ই হ'ব LCM ই হৈছে আটাইতকৈ সহজ পদ্ধতি LCM উলিওৱা কিন্তু প্ৰশ্নত এনে কিছুমান মৌলিক সংখ্যা দিয়া থাকে সেই সৰু সংখ্যাবোৰেৰে আমি কি ডাঙৰ সংখ্যাবোৰক আমি কাটিব নোৱাৰো কিয়নো প্ৰাইম নম্বৰ হৈছে এনে এক নাম্বাৰ যিয়ে কেৱল নিজৰ বাহিৰে আৰু একো বাহিৰে কাকো কাটিব পৰা নাযায় এই ক্ষেত্ৰত কি কৰিম সেই আগৰ দৰেই যিবোৰ সংখ্যাৰে আমি কাটিব পাৰো কাটিম আৰু কাটিব নাপালে কি কৰিম যি দ্বিতীয় বা তৃতীয় সংখ্যা থাকিব সেই সংখ্যাৰে আমি কি সেই যি প্ৰাইম নম্বৰ মৌলিক সংখ্যা আমি তাক ডাইৰেক্ট পূৰণ কৰি দিম পূৰণ কৰি দিয়াৰ লগে লগে আমি যি মান পাম সেই হ'ব কি আমাৰ LCM যদি চাও ইয়াত 5 15 আৰু 11 ইয়াত যদি আমি 5 ৰে 15 কাটো 3 বাৰ যাব গতিকে আমি 5 ডাইৰেক্ট কাটি দিম ইয়াত কি থাকিব 15 আৰু 11 এই 15 আৰু 11 আমি যেতিয়া কি কৰিম মাল্টিপ্লাই কৰি দিম মানে পূৰণ কৰি দিম
আমি কি পাম 165 ইয়ে হ'ব LCM মানে 5 15 আৰু 11 LCM কি হ'ব 165 কেনেকৈ হ'ব আমি ডাইৰেক্ট 5 কাটি দিম কিয়নো 5 ৰে 15 কাটিব পৰা যায় সেকাৰণে 5 কাটি দিম আৰু ইয়াত কোনো ধৰণৰ ডাবল কৰি লাভ নাই কিয়নো ই আছে 11 প্ৰাইম নাম্বাৰ মানে কিমান ডাঙৰ কৰিলো টিপুল কৰাৰ পিছতো আমি কি কৰিম 11 ৰে মানে সেই 15 যি মাল্টিপল ইয়াক আমি কি কৰিব নাপাম কাটিব নাপাম গতিকে ই হ'ব কি আমাৰ LCM ঠিক সেইদৰে 2 5 10 আৰু 13 ইয়া যদি LCM উলিয়াব লাগে আমি কেনেকৈ উলিয়াম 2 5 10 আৰু 13 আমি এই 13 হৈছে কি আমাৰ প্ৰাইম নাম্বাৰ গতিকে 2 ৰে আমি কি কৰো 5ক আমি কাটিব পাৰো 2 ৰে আমি কি 10 কাটিব পাৰো তাৰপিছত 2 ৰে আমি 5 ৰে আমি 10 কাটিব পাৰো গতিকে বাকি থাকিল কি আমাৰ যি 10 আৰু 13 গতিকে এই 10 আৰু 13 যদি আমি পূৰণ কৰি দিম পূৰণ কৰি দিয়াৰ লগে আমি কি পাম 130 ই হ'ব কি LCM কিয়নো আমি 2 ৰে 10 কাটিব পাও সেইকাৰণে আমি 2 কাটি দিলো 5 ৰে আমি 10 কাটিব পাও কাটি দিলো কিন্তু 13 আমি কোনো এটা সংখ্যাৰে কাটিব নাপাও গতিকে আমি যদি সেই 10 আৰু 13 যদি আমি কি কৰো পূৰণ কৰি দিও পূৰণ কৰি দিয়াৰ লগে আমি কি পাম আমি পাম ডাইৰেক্ট 130 কিয়নো ই হৈছে প্ৰাইম নাম্বাৰ এইখিনি হৈছে আমাৰ যি LCM পুৰণি পদ্ধতি সলনি ই হৈছে আটাইতকৈ সহজ সময় একেবাৰে কম হয় দেখাৰ লগে লগে আপোনালোকে উত্তৰ কৰিব পাৰিব আৰু ACF ৰো আছে কিন্তু ইয়াত সময় হোৱাৰ কাৰণে দিয়া নাই গতিকে এতিয়া আহিছো আমি যে কৈছিলো আমি আগতে তিনিটা অংক আছে তিনিটা অংকৰ যেটা যোগ বিয়োগ পূৰণ কৰিব আহিব আমি কেনেকৈ কৰিম এই ক্ষেত্ৰত আমি কি কৰিব লাগিব LCM আমাক ল'ব লাগিব গতিকে এতিয়া আহিছো আমাৰ যি তিনিটা নম্বৰৰ যি ভগ্নাংশৰ যোগ আৰু বিয়োগ কেনেকৈ কৰিম এইখিনি ইতিমধ্যে ক'লো আমাক কি লাগিব LCM লাগিব কেনেকৈ তলৰ ভগ্নাংশটো যোগ আৰু বিয়োগ কৰা মানে এটাই যোগ আৰু বিয়োগ কৰিব লাগিব কেনেকৈ কৰিম যেনে আমি প্ৰথমে চাব লাগিব আমি প্ৰথমতে কি কৰিব লাগিব 6 16 আৰু 8 আমি LCM ল'ব লাগিব আৰু ইতিমধ্যে LCM লৈছো LCM পাইছো কিমান 48 আমি কি কৰিম প্ৰথমতে এইখিনি LCM ললো LCM লৈ আমি তাত যি পাইছো LCM সেটো আমি বহুৱাব লাগিব তলত আমি কি কৰিম বহুৱাব লাগিব তাৰ পিছত 6 16 আৰু 8 ৰ পৰা পোৱা LCM এই LCM হক এই 6 16 আৰু 8 ৰে কি কৰিম আমি হৰণ কৰি সেই হৰণ কৰি পোৱা সংখ্যাৰে আমি ওপৰত থকা যি 5 7 আৰু 2 তাক আমি কি কৰিম পূৰণ কৰি যদি আমি যোগ কৰি দিম যোগ কৰি কাটাকাটি কৰিলে আমি উত্তৰ পাম কেনেকৈ পাম যদি চাও আমাৰ যি এই সংখ্যা কি সংখ্যা 6 16 আৰু 8 6 16 আৰু 8 ৰ আমাৰ LCM কিমান 6 16 আৰু 8 ৰ আমাৰ LCM হৈছে কি 48 আমি যদি 6 ৰে আমি 48 ক হৰণ কৰো 8 পাম 8 গুণ 48 তাৰপিছত ইয়াত কি আছে 16 16 ৰে যদি আমি হৰণ কৰো কি পাম 3 পাম 3 গুণ 48 তাৰপিছত 6 ৰে যদি আমি হৰণ কৰো 6 গুণ 48 গতিকে আমি কি কৰিম ওপৰত যেনেকৈ আছে তেনেকৈ কি কৰিম পূৰণ কৰিম পূৰণ কৰাৰ পিছত আমি যিখিনি মান পাম ইয়াত আমি 8 5 গুণ 40 7 3 গুণ 21 2 6 গুণ 12 আৰু এনেকৈ আমি তলত যি 48 আছে এইখিনি পাইছো তাৰপিছত আমি এইখিনি যোগ কৰি দিম যোগ কৰি দিয়াৰ লগে লগে আমি কি পাম ইয়াত কোনো ধৰণৰ কাটাকাটি কৰিব পৰা নাযায় গতিকে আমি যেতিয়া ইয়াক মিক্স ফ্ৰেকশন লৈ আহিম এতিয়া কি হ'ব আমাৰ ই হ'ব শুদ্ধ উত্তৰ তাৰপিছত এই নিয়ম বিয়োগ কৰাৰ ক্ষেত্ৰতো সকলো একেই কেৱল ওপৰত প্ৰতিটো যোগৰ ঠাইত আমি কি কৰিব লাগিব আমি যি যোগ আছে তাৰ ঠাইত বিয়োগ কৰিব লাগিব মানে বিয়োগ চিন বহুৱাব লাগিব লগতে শেষ নহলৈকে আমি বিয়োগ কৰিয়ে থাকিব লাগিব সেই আগত যদি আমি LCM 48 পাইছো আৰু 48 উঠাই আমি যি 48 পাম এই LCM টো আমি কি কৰিম এই সংখ্যাকেইটা মানে কি উঠাই ডাইৰেক্ট 48 বহুৱাম বহুৱাই আমি যেতিয়া কাটাকাটি কৰিম তেতিয়া আমি বিয়োগ কৰিব লাগিব কেনেকৈ 6 16 আৰু 8 ৰ LCM হৈছে 48 এতিয়া আমি কি কৰিম এই যি আমাৰ 6 আছে 6 ৰে আমি 48 ক হৰণ কৰিম 16 ৰে 48 ক হৰণ কৰিম তাৰপিছত
যি আমাৰ 8 আছে এই 8 ৰে 48 হৰণ কৰিম যেতিয়া হৰণ কৰাৰ লগে লগে আমি কি পাম এই 6 8 গুণ 48 16 3 গুণ 48 আৰু যি আমাৰ 8 8 3 গুণ এই 8 6 গুণ 48 ইয়াত আমি কি কৰিম যেতিয়া আমি এইখিনি বহুৱাই দিম বিয়োগ মতে বিয়োগ কৰিম আৰু পূৰণৰ মতে পূৰণ এতিয়া আমি কি কৰিম এইখিনি পূৰণ কৰিম তেতিয়া কি পাম 40 21 আৰু 12 যদি আমি যি মেনেছে প্লাস হয় এইবা এইখিনি যদি আমি এনেদৰে যিকোনো ধৰণে আমি বিয়োগ কৰো আমি সদায় কি পাম এইখিনিয়ে পাম আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি 7/48 কিয়নো 19 - 12 7 আৰু আপোনালোকে যেনেদৰে মেনেছে প্লাস হওক যেনেদৰে হওক এইখিনি বিয়োগ কৰাৰ লগে লগে আপুনি এইখিনিয়ে পাব গতিকে এইখিনি আমাৰ যি তিনিটা অংকৰ আমাৰ কি আছে যোগ আৰু বিয়োগ এতিয়া আহিছো তিনিটা অংকৰ পূৰণ আৰু হৰণ আমি তিনিটা অংকৰ পূৰণ আৰু হৰণ কেনেকৈ কৰিম এইখিনি আলোচনা কৰিলো তিনিটা ভগ্নাংশৰ যি আমাৰ পূৰণ কৰিব আহিব মানে এটা উপায় কি আছে ভগ্নাংশৰ পূৰণৰ ক্ষেত্ৰত আমাক চাব লাগিব তলে তলে আমাৰ তলে ওপৰে কাটাকাটি কৰিব পৰা যায় নে নাযায় যদি তলে ওপৰে কাটাকাটি কৰিব পৰা যায় তেনেহলে ডাইৰেক্ট কাটি দিব লাগিব তাৰ পিছত কাটাকাটি কৰিব পৰা নগলে ওপৰে ওপৰে পূৰণ কৰি এঠাই লিখিব লাগিব আৰু তলে তলে পূৰণ কৰি এঠাইত লিখিব লাগিব আকৌ কৈছো যদি পূৰণ কৰিব আহে তেনেহলে আমি আগতে চাব লাগিব তলে ওপৰে কাটাকাটি কৰিব পৰা যায় নে নাযায় যদি যায় ডাইৰেক্ট কাটিম আৰু যদি নাযায় তেনেহলে ওপৰে ওপৰে পূৰণ কৰি ওপৰে লিখিম আৰু তলে তলে পূৰণ কৰি তলে লিখি তেতিয়া আমি কি কৰিম মান পাম যি মান পাম ই হ'ব কি আমাৰ তিনিটা ভগ্নাংশৰ আমাৰ পূৰণৰ মান যেনে যদি চাও 10/6 3/5 আৰু 4/3 অৰ্থাৎ 6 ভাগৰ 10 5 ভাগৰ 3 আৰু 3 ভাগৰ 4 আমি কি কৰিম আগত চাম এই সংখ্যাক আমি তলে ওপৰে কাটাকাটি কৰিব পাৰো নে নোৱাৰো যদি চাও 3 ৰে আমি একবাৰ 3 ৰে একবাৰ তাৰ পিছত 5 ৰে একবাৰ 5 ৰে দুইবাৰ তাৰ পিছত 2 ৰে তিনিবাৰ 2 ৰে 4 দুইবাৰ এতিয়া আমি কি কৰিম এইখিনি যি মান পাম কাটাকাটি কৰি কি পাম 2/3 1/1 2/1 যদি আমি কি কৰো ওপৰে ওপৰে পূৰণ কৰো 2 গুণ 4 4 আৰু তলে তলে পূৰণ কৰিম 3 গুণে 3 আৰু 3 তেতিয়া কি হ'ব 3 মানে 4/3 মানে 3/4 ই হৈছে আমাৰ শুদ্ধ উত্তৰ কেনেকৈ আমি আগতে পূৰণৰ ক্ষেত্ৰত চাম তলে ওপৰে কাটাকাটি কৰিব পৰা যায় নে নাযায় যদি যায় আমি ডাইৰেক্ট কাটি দিম কোনো কথাই নাই তাৰ পিছত ঠিক সেইদৰে তিনিটা ভগ্নাংশৰ হৰণৰ ক্ষেত্ৰত একেই নিয়ম আমি যি আগতে কৰিছিলো পূৰণৰ আমি কি হৰণৰ ঠাইত পূৰণ কৰিম আৰু পিছৰ সংখ্যাক আমি কি কৰিম উল্টাই লিখি দিম মানে উলট-পালট কৰিম মানে লব ঠাইত হৰ নিম আৰু হৰ ঠাইত লব আনিম আৰু যি পূৰণৰ যিনি উল্টাই দিম উল্টাই দিয়াৰ পিছত আমি সহাতে প্ৰথমতে কি কৰিম হৰত থকা যি ডিজিট তাক উল্টাই এইখিনি কলো এইখিনি আৰু নকওঁ আৰু পিছত যি ভগ্নাংশ এই ক্ষেত্ৰত একেই হ'ব যদি চাও 8/3 4/9 আৰু 7/4 মানে 3 ভাগৰ 8 9 ভাগৰ 4 আৰু 4 ভাগৰ 7 ইয়াক যদি আমি কি কৰো কাটাকাটি কৰো আমি চাম ইয়াত কি কৰিছো এই হৰণৰ চিন উলটাই কি কৰিছো ইয়াত পূৰণ কৰিছো আৰু ইয়াত কি আছিল আগত আছিল ওপৰত 4 ইয়াত 4 তলত আহিছে ওপৰত 9 আগত আছিল 7 ওপৰত লবত পিছত মানে কি যেটা পূৰণ চিন দিলো পূৰণ চিন দিয়াৰ পিছত আমাৰ 7 আহিল ওপৰত তলত আৰু 4 গৰ ওপৰত যদি আমি ইয়াত কি কৰো কাটাকাটি কৰো কেনেকৈ কাটাকাটি কৰিম 4 ৰে 4 বাৰ 1 থাকিল ইয়াত 1 তাৰ পিছত ইয়াত যদি চাও আমাৰ 2 ৰে 4 বাৰ তাৰ পিছত এই যি 3 ৰে 3 বাৰ আৰু কাটাকাটি কৰিব পৰা নাযায় পিছত 8 থাকিল ইয়াত 1 3 ইয়াত 1 তাৰ পিছত 4 1 আৰু 7 যদি আমি এইখিনি কি কৰো লিখো কি হ'ব 8/1 3/1 আৰু 1/7 আমি যদি এইখিনি ওপৰে ওপৰে পূৰণ কৰো 3 গুণ 24 আৰু 124
আৰু 1 গুণ 1 1 7 গুণ 7 এইখিনি আমি যেতিয়া কি কৰিম কাটাকাটি কৰি এইখিনি পালো গতিকে 24/7 হৈছে কি তিনিটা ভগ্নাংশৰ হৰণৰ ক্ষেত্ৰত যিখিনি মান যদি আমি এইখিনি মিক্স ফ্ৰেকশন মানে কি এই সৰু ভগ্নাংশলৈ আমি কি কনভাৰ্ট কৰো তেতিয়া কি হ'ব 7 3 গুণ 21 আৰু আমি যদি ওপৰত 2 যোগ দিও আমি কি পাম আমি ইয়াৰ কি পাম মান পাম যেনে 3 7 আৰু 3 7 গুণ 21 আৰু 3 24 ই হৈছে আমাৰ ভগ্নাংশৰ মান আৰু আপোনালোকে এইখিনি এই দুটা ভগ্নাংশ পূৰণ কৰি সমাধান কৰিব বহিত তেতিয়া আপোনালোকৰ প্ৰেক্টিস হ'ব মানে আপোনালোকে পূৰণৰ হৰণ কৰি কি পাব এইখিনি আপোনালোকৰ হোমৱৰ্ক তাৰপিছত সেই যে আৰম্ভণিতে কৈছিলো আপোনালোকে গণিতত 15 পৰা মানে কি 15 ভিতৰত অতি কমেও মানে 12 নাইবা 13 পাব আৰু ৰিজনিঙত 10 ভিতৰত 8 মানে মোটামুটি আপোনালোকে 20 নম্বৰ পাব কিন্তু কেনেকৈ এই যিখিনি আমাৰ ত্ৰিকি মেথছ এডুকেশ্যন আড্ডা এই চেনেলটি বহুত ভাল মই চাইছিলো বিশেষকৈ সিটি পৰীক্ষাৰ সময়ত বহুত হেল্প কৰিছিল গতিকে আপোনালোকে যদি ইয়াৰ যি ত্ৰিকি মেথছ এডুকেশ্যন আড্ডা যদি চাই ইয়াত দিছো যি 0 সে শেষৰ যি মানে যি আমাৰ কি আছে আমাৰ একে স্যাৰ আছে এই স্যাৰৰ যদি আপোনালোকে ভিডিও এই 6 প্লেলিষ্ট চাই তেনেহলে আপোনালোকে গণিতত 15 ভিতৰত অতি কমেও 12 নম্বৰ পাব আৰু ৰিজনিঙৰ এই যি 20টা ভিডিও আছে যদি চাই বেসিকৰ পৰা বেসিক টু এডভান্স আপোনালোকে ৰিজনিঙত 8 নম্বৰটো পাবই মানে 10 ভিতৰত 10 পাব পাৰে কিয়নো গণিত পঢ়াৰ আৰু মানে গণিতৰ ভিডিও দিয়া বহুত সময় মানে কি হৈ আছে নষ্ট হৈ আছে কিয়নো এই গণিতৰ ভিডিও টাইপ করতে বহুত সময় যায় সময় বহুত হৈ আছে সেই কাৰণে গণিতৰ ভিডিও আপোনালোকে এইখিনিৰ পৰা চাব আৰু ৰিজনিং চাব কিন্তু যি আমাৰ ইংৰাজীৰ ভয়েস নেৰেশন আৰু আমাৰ যি জিকে সিৰিজ পৰিবেশৰ বাকি আছে এইখিনি মানে এমসিকিউ আকাৰত পৰিবেশন নহয় এমসিকিউ আকাৰত কি দিম আমাৰ যি ৰিজনিং জিকে দিম আৰু যি কারেন্ট এফেয়ার্স তাৰপিছত আমাৰ যি ইংৰাজী ভয়েস চেঞ্জ আৰু বাকি বিষয়সমূহৰ কি কৰিম মক টেষ্ট হিচাপে প্ৰতিটো মানে কি বিষয়ৰ অতি কমেও 1000 কি আনিম এমসিকিউ লৈ যাম কিন্তু এক্সপ্লেইন কৰি মাজে মাজে সকলোৱে মানে কৈ আছে এক্সপ্লেইন কৰিব লাগে গতিকে এইখিনি আছিল আজিৰ ভিডিওটিৰ যি আমাৰ গণিতৰ ফ্ৰেকশন আশা কৰিছো আপোনালোকে নিশ্চয় উপকৃত হ'ব কিছুমান উলটপালট হৈ থাকিব পাৰে টাইপিং কৰোতে এইখিনি আপোনালোকে আঙুলিয়াই দিব গতিকে গণিত আৰু ৰিজনিং আৰু নকৰো কিয়নো মোৰ মেথছৰ মানে তেনেকুৱা বিশেষ ধৰণৰ সা-সঁজুলি নাই মানে এপো নাই আৰু মানে বিশেষ অসুবিধা হয় কিয়নো টাইপ করতে বহুত সময় যায় আৰু যেহেতু মানে লাইভ ক্লাস আহিব নোৱাৰো গতিকে শেষত জয় অসম।